নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আৰু আজিৰ ভিডিঅ'টো হৈছে আপোনাৰ পাণ খেতিৰ ওপৰত। আপোনালোকে এজোপা পাণ ঘৰত কেনেকৈ প্ৰস্তুত কৰিব, কেনেকৈ তাক লালন পালন কৰিব, তাৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। কিয়নো আমাৰ অসমীয়া সমাজত প্ৰতিটো খোজত, প্ৰতিটো ক্ষেত্ৰত আমাক এজোপাকৈ পাণ প্ৰয়োজন হয়। আজি সকামেই হওক বা আজি ঘৰত আপোনালোকৰ কিবা আলহীয়া হওক, প্ৰতিটো খোজতে আমাক পাণ লাগেই। তো সেইটো কাৰণে যদি আপুনি গাঁৱত থাকে তেতিয়াহ'লেতো আপোনালোকৰ ঘৰত নিশ্চয় পাণ থাকিব, কিন্তু আপুনি যদি টাউনত থাকে তাতো আপুনি নিজৰ বাউণ্ডেৰীৰ ভিতৰতে কেনেকৈনো এজোপি পাণ কৰিব পাৰে, তাৰে এটা সৰু ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, আৰু কিবা ডাউট থাকিলে মানে কমেণ্ট কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইবিলাক পাণ বৰ বেছি দিনো হোৱা নাই, প্ৰায় এবছৰমান হৈছে। এবছৰত ইমানখিনি গ্ৰ'থ হৈছে, কাৰণ ইমানখিনি উঠিলে নেকি যেতিয়া আপোনাৰ ইয়াৰ ওপৰত যাবলৈ বেছি সময় নালাগে। কিন্তু তলতে যদি আমি ভালকৈ ইয়াক লালন পালন কৰিব নোৱাৰোঁ তেতিয়াহ'লে ইয়াৰ পাতবিলাক ভাল নহয়, আৰু ইয়াৰ পাতবিলাক মানে খুব এটা মানে ফুটি নুঠে আৰু সেউজীয়া নহয়। এনেকৈ ক'ৰবাত কিবিত আপোনাৰ কোলা কোলা পৰি যাব, জ্বলা নিচিনা হৈ যাব। তো কিছুমান বেমাৰো ইয়াত আছে পাণৰ, তাৰ বিষয়ে মই আপোনালোকক ক'ম বাৰু। কিন্তু আপোনালোকে প্ৰথম এডাল লতাৰ পৰা আপোনালোকে কেনেকৈ এজোপা ডাঙৰ গছলৈ আপোনালোকে পৰিণত কৰিব পাৰিব, তাৰ সেই ক্ষেত্ৰত মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। লতাডাল কেনেকৈনো ৰুব পাণৰ, তাৰ বিষয়ে মই আপোনালোকক জনাম আজি এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক এতিয়া মই দেখুৱাইছোঁ যে এজোপা আপোনাৰ 5 বছৰ পুৰণা পাণৰ লতা। এডাল 5 বছৰ পুৰণা পাণৰ লতা হয়, আৰু ইয়াৰ এতিয়াও প্ৰডাকশ্যন চলি আছে ওপৰত, সেই আপোনালোকে দেখিবলৈ পাইছে। তামোলৰ আগটো ভাগি গৈছে, কিন্তু পাণৰ প্ৰডাকশ্যন এতিয়াও চলি আছে। কিন্তু পাণ পাৰিবলৈ অসুবিধা হয়, কাৰণ আজিকালি পাণৰ ওপৰত উঠিবলৈ জখলা উঠা মানুহৰ খুব কম, আৰু এনেকৈ ডাং চাং লগাই মেলি পাৰিবলৈও খুব অসুবিধা হয়। সেইটো কাৰণে তলতো আকৌ আমাৰ মানে ৰুই থকা হৈছে এইবিলাক তামোল গছ, আপোনাৰ 5-6 বছৰ পুৰণা তামোল গছ, আৰু ইয়াতো তলত এনেকৈ পুলি ৰোপণ কৰি থকা হৈছে। আৰু এইখিনি প্ৰায় এবছৰমান হৈছে ৰোৱা। ইয়াৰ লাহেকৈ প্ৰডাকশ্যন হ'ব, আৰু ইয়াতো কিছুমান পাণৰ লতা দি থোৱা আছে, যিবিলাক ওপৰলৈ লাহে লাহে উঠি আছে। ইয়াতো ধুনীয়াকৈ দি থোৱা আছে পাণৰ লতা, আৰু এইখিনি প্ৰায় এবছৰমান হৈছে ইয়াৰ পাণৰ প্ৰডাকশ্যন। খাব পৰা হৈছে, কিন্তু ইমান তলতে চিঙাটো বেয়া কথা। ইয়াৰ প্ৰডাকশ্যন ধুনীয়া হৈছে। এইফালেও চাব পাৰে, এইখিনি ডাঙৰ ডাঙৰ পাণ। তো মই ইয়াৰ কেনেকৈনো লতা এডাল আপোনালোকে এনেকুৱা ধৰণৰ বেলেগ পাণ গছৰ পৰা, প্ৰাপ্তবয়স্ক যিবিলাক পাণ গছ, তাৰ পৰা আপোনালোকে কেনেকৈ লতা এডাল কাটি আনি বেলেগ জেগাত আকৌ ৰুব, সেই বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। তেতিয়াহ'লে বলক আমি বস্তুটো চাই লওঁ। তো মই এই পাণ গছজোপাৰ পৰাই, কাৰণ এইজোপা প্ৰায় 2 বছৰমান পুৰণা পাণ গছ, যিহেতু ই গ্ৰ'থটো ভাল হৈছে, ইয়াৰ ওপৰলৈকে উঠিছে, তো ইয়াৰে এডাল লতা ওপৰলৈ যাব পৰা নাই। কাৰণ এটা ভুল হ'ল যে এই তামোল গছজোপা আচলতে বহুত পুৰণা নহয়। তামোল গছজোপা প্ৰায় 2 বছৰ 3 বছৰমান হৈছে। তামোল গছৰ ওপৰটো খুব কম হৈছে, কিন্তু ই মানে তাত খামুচি ধৰিব পৰা নাই, কাৰণ ওপৰডোখৰ আপোনালোকে পাণ গছৰ ওপৰডোখৰ এতিয়াও সেউজীয়া হৈ আছে, আৰু সেউজীয়া হৈ থকাৰ কাৰণে তাৰ যোনটো ডাঠ ছাল তামোল গছজোপাৰ, সেই ছালটোত ইয়াৰ পাণ গছৰ শিপাবিলাকে খামুচি ধৰিব পৰা নাই। সেইকাৰণে এই যি পাণৰ আগ, সেই পাণৰ আগ তললৈ নামি আহিছে, আৰু সেই আগটোকে মই এতিয়া কাটি বেলেগ জেগাত আকৌ ৰোপণ কৰিম, যাতে পাণজোপা ইয়াতে প্ৰডাকশ্যন হওক, আৰু ইয়াৰ পৰা ওপৰলৈ লতা যাওঁতে অলপ সময় লওক, আৰু তলত পাণৰ প্ৰডাকশ্যনটো চলি থাকক। তো সেইটো কাৰণে মই ইয়াৰ আগটো এতিয়া বেলেগ জেগাত ৰোপণ কৰিম। আৰু এইডালে লতাডাল যিডাল ওপৰলৈ যাব পৰা নাই, কাৰণ কিয়, ওপৰৰ তামোল গছজোপাৰ ওপৰৰ অংশটো সেউজীয়া হৈ আছে, ওপৰৰ এই অংশটো সেউজীয়া হৈ আছে। সেউজীয়া হৈ থকাৰ কাৰণে এই পাণ গছজোপাৰ এইবিলাক যিবিলাক আপোনালোকে দেখিছে শিপাবিলাক, এই শিপাবিলাকে তাত খামুচি ধৰিব পৰা নাই। সেইকাৰণে ই তললৈ নামি আহিছে, আৰু ইয়াতে আমি কাটিম। তো মই আপোনালোকক এতিয়া এটা বস্তু দেখুৱাই দিছোঁ যে আপোনালোকে যিকোনো ধৰণৰ পাণৰ এনেকুৱা যদি আগলতা আপোনালোকে কাটে, আগলতা কাটিলে একচুৱেলি কি হয়, আগলতা কাটিলে আপোনাৰ খুব সোনকালে ইয়াৰ গ্ৰ'থটো বাঢ়ে। আৰু ইয়াৰ এতিয়া আপোনালোকক দেখুৱাই দিওঁ, ইয়াত আপোনালোকে যিবিলাক সৰু সৰু চুলি শিপা নিচিনা দেখিছে, এই চুলি শিপা থকা যিবিলাক আগৰ লতা হয়, সেইবিলাকহে আপোনালোকে কাটিব। এনেকুৱা চুলি শিপা প্ৰায় 4-5 পাকমান থকাত
আপোনালোকে কাটিব, কাৰণ এই বস্তুটো যেতিয়া নেকি ওপৰলৈ এনেকৈ গৈ আছিলে, ইয়াত আপোনালোকে দেখিছে চুলি শিপা এপাপ আছে, দুপাপ, তিনি পাপ, চাৰি পাপ। তো চাৰি পাপ যেতিয়া নেকি আপোনালোকৰ এই লতাডালত চুলি শিপা আছে, তেনেকুৱা ধৰণৰ লতাহে আপোনালোকে চিলেক্ট কৰি ল'ব। এনেই ওপৰতে কোমলীয়া লতা হ'লে নহ'ব, এনেকুৱা বুঢ়া লতা হ'ব লাগিব ওপৰলৈ যোৱা, আৰু ইয়াত আপোনালোকৰ চুলি শিপা থাকিব লাগিব। ইয়াত এতিয়া আৰু এডাল লতা আছে, যিডাল লতাত তেনেকুৱা ধৰণৰ চুলি শিপা নাই, কিন্তু এডাল দেখিবলৈ ঠিক লতাৰ নিচিনাই হয়, কিন্তু এডালত আপোনালোকৰ প্ৰডাকশ্যন নহ'ব। প্ৰডাকশ্যন মানে যি থাকিব, কিন্তু ইয়াৰ প্ৰডাকশ্যন নহ'ব, ওপৰলৈ ভালকৈ লতাডাল আগবাঢ়ি নাযাব। 5-6 বছৰ পাছত যাব পাৰে, কিন্তু এই এবছৰ 2 বছৰৰ ভিতৰতে যিটো গ্ৰ'থ ল'ব লাগে, সেইটো এই শিপাডালে নলয়, কাৰণ ইয়াত চুলি শিপাৰ পৰিমাণ কম আৰু এইডাল আগৰ লতা নহয়। তো সেইটো কাৰণে আপোনালোকে যিমান পাৰে এনেকুৱা ধৰণৰ লতাবিলাক ল'বলৈ চেষ্টা কৰিব, যিটো লতা আপোনালোকৰ এইডাল শিপা দেখিছে ইয়াৰ ওপৰলৈ এনেকৈ গৈ আছে, আৰু গৈ থকাৰ এই এপাপ, দুপাপ, তিনি পাপ, চাৰি পাপ এনেকুৱা ধৰণৰ লতা কিছুমান আপোনালোকে ল'ব লাগিব। আৰু পাণ পুলিটো ৰুবলৈ মই এইডোখৰত ঠিক কৰিছোঁ জেগাটো, আৰু এই তামোল গছজোপাও খুব তেনেকৈ বহুত বেছি ওখ নহয়, 3-4 বছৰ পুৰণা তামোল পুলি হয়। ইয়াত ৰুইছোঁ, কাৰণ কিয়, ইয়াত যেতিয়া উঠি ইমানখিনিমান পাবগৈ, তামোল গছজোপা ওখটো তেনেকৈ অলপমান বৃদ্ধি পাব। আৰু যদি পাণ গছজোপা বেছি ওখ হৈ যায়, তেতিয়াহ'লে মই ঠিক তেনেকৈ তাৰ আগটো তেনেকৈ কাটি মেলি আকৌ বেলেগ জেগাত ৰোপণ কৰিবলৈ চেষ্টা কৰিম। যেনেকৈ আপোনাৰ এই তামোল গছজোপাত মই লতা কাটি আকৌ ইয়াত লগাইছোঁ, কাৰণ ইয়াৰ এতিয়া যেতিয়া নেকি ওপৰ আগলতাটো কাটি দিলোঁ, ইয়াৰ প্ৰডাকশ্যনটো মানে ওপৰলৈ যোৱা যোনটো প্ৰডাকশ্যন সেইটো ৰখি গ'ল। পাণৰ প্ৰডাকশ্যনটো দি থাকিব, কিন্তু যিটো ওপৰলৈ গ্ৰ'থ লৈছিলে লতাডাল, তো সেই লতাডাল যেতিয়া নেকি কাটি দিলোঁ, ই ওপৰলৈ যাবলৈ আকৌ অলপ দিন সময় ল'ব, কিন্তু তাৰ তলত যিটো প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনটো কিন্তু কৰি থাকিব, তেতিয়ালৈকে তামোল গছজোপাও ওখ হ'ব। ঠিক তেনেকুৱা এটা প্ৰচেছত আমি পাণপুলিবোৰ ৰোপণ কৰি থাকোঁ। ঠিক তেনেকৈ মই এতিয়া এই জেগাডোখৰত এই পাণপুলিটো ৰোপণ কৰিম, আৰু আপোনালোকক দেখাম যে পাণপুলিটো কেনেকৈ আপোনালোকে ৰোপণ কৰিব। তো এই তামোল গছজোপা ওচৰৰ যিডোখৰ মাটি, সেইডোখৰ মই ধুনীয়াকৈ কোৰ মাৰি ল'লোঁ, আৰু কোৰ মাৰি ইয়াৰ মাটিটো একদম গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লোৱাৰ পাছত ইয়াত আপোনালোকে পাণৰ যিডাল লতা হয়, সেই লতাডাল এপাপ, দুপাপ, তিনি পাপ, যি চুলি শিপা আছে তিনি পাপ, সেই তিনি পাপ আপোনালোকে মাটিত পুতি দিব। ইয়াত মাটিত আপোনালোকে এনেকৈ পুতি দিব। এই তিনি পাপ মই যিহেতু মাটিত পুতি দিলোঁ, আৰু পুতি দিয়াৰ পাছত এই চাৰি পাপৰ যোনটো আছে, সেই চাৰি পাপটো মই কিন্তু উলিয়াই ৰাখিছোঁ। ওপৰলৈ আপোনালোকৰ প্ৰায় 2 বিটামান উলিয়াই ৰাখিছোঁ, আৰু মাটিত মই প্ৰায় 3 বিটামান মাটিত যি চুলি শিপা আছিলে, সেই চুলি শিপা এনেকৈ মই ৰোপণ কৰি দিছোঁ। আৰু ৰোপণ কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে যদি আপোনালোকৰ মাটিটো যদি ড্ৰাই হৈ আছে, যদি শুকান হৈ আছে, তেতিয়াহ'লে ইয়াত অলপমান পানী দি লেপথেপিয়া কৰি ল'ব পাৰে। যিহেতু এতিয়া বাৰিষা কাল, আৰু শাওণ মাহত পাণ ৰুব লাগে বুলি কয়, 3 শাওণে পাণ বুলি কয়। তো এই বাৰিষা কাল হোৱাৰ কাৰণে আমাৰ যিটো মাটি, আমাৰ যিটো গাৰ্ডেন চইল হয়, সেই চইলটো এটা মানে মইশ্চাৰটো আছেই, কাৰণ ইয়াত অলপ অলপ ভিজি আছে, সেইটো কাৰণে ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ মাটিটো অলৰেডি তিতি আছে, মাটিটো অলৰেডি জেকি আছে। কিন্তু মই ইয়াত এটা কাম কৰিব লাগিব, আমাৰ যিটো তামোলৰ ঢকুৱাৰ পাত, গেলা যোনটো তামোলৰ ঢকুৱা পাত, সেই তামোলৰ ঢকুৱা পাতটো আমি ইয়াত ওপৰত দি ঢাকি দিব লাগিব। কাৰণ বৰষুণৰ লগতে আপোনাৰ কেতিয়াবা 1 সপ্তাহ 2 সপ্তাহ ৰ'দো থাকে, আৰু সেই ৰ'দৰ কাৰণে যাতে ইয়াৰ সেই ভিতৰত যিডাল শিপা, যিডাল ঘাই শিপা, সেই শিপাডালৰ যিটো মানে পানী, সেই পানীটো যাতে শুকাই নাযায়, তাৰ কাৰণে মই ইয়াত কলপাতৰ লগতে আপোনাৰ তামোলৰ যি ঢকুৱা, সেইবিলাক দি এই গোটেই এৰিয়াটো ধুনীয়াকৈ ঢাকি দিম। পালে আপোনালোকে এই পাণৰ যি ৰোৱা পদ্ধতি, আজি আপোনালোকৰ যি ভিডিঅ' মাধ্যমেৰে মই আপোনালোকক দেখুৱালোঁ, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে, তেতিয়াহ'লে এটা লাইক কৰিব, আৰু কিবা ডাউট থাকিলে, মানে কিবা নজনা থাকিলে, মোক নিশ্চয় আপোনালোকে তলত কমেণ্ট কৰিব পাৰে। আৰু চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড হৈ থাকে যিহেতু, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'।